মানে আম খাই বহুত ভাল পায় তো সেইকাৰণে কি বুকা বুকাই চেনি দিছি কমকে দিছি কাৰণ ঘৰটো বনাওঁতে বহুত গৈছে পইচা প্ৰায় চবে যেতিয়া আছোঁ মাইনুহঁতৰ ঘৰত আৰু বহুতে মাইনুহঁতৰ ঘৰটোৰ ৰুমটোৰ দিব কৈ আছিলে তো তাকে আজি দিব ওলাইছোঁ আৰু এয়া অলপমান কিবা কিবি লৈ আহিছোঁ আৰু ইফালে ঘৰটো আপোনালোকে দেখাই পায় ৰুমটোৰ দিয়াৰ আগতে বস্তুটোত কি আছে সেইখিনিও দেখাম আপোনালোকক এইফালে আছে আমাৰ মাকৈ ইফালে মাকৈ আছে তাৰ পাছত এইফালে আৰু আছে আমাৰ ডাঠা আছে এইফালে ডাঠা শাক বাকী ৰুমটোৰ হৈ যাব লাহে লাহে এইফালে আছে আমাৰ বেঙেনা আৰু এইফালে আছে আমাৰ একদম ঘৰৰ নিচিনা পৰিৱেশ এইফালে লেচৰা আছে এইফালে তিয়হ এইফালে আছে আপোনাৰ ভেন্দি লাগা আৰম্ভ দিছে আৰু লাহে লাহে এতিয়া লাহেকৈ ৰুমৰ ভিতৰত সোমাম তাৰপিছত ৰুমটোৰ হৈ যাব তৰমুজ আৰু মানে আম খাই বহুত ভাল পায় তো সেইকাৰণে আম লৈছে আম তো এতিয়া ৰুমটোৰ কৰোঁ ড্ৰয়িং ৰুমৰ পৰা আৰম্ভ কৰোঁ এইফালে বিছনা আহি গৈছে ইয়াতে বস্তুবোৰ এতিয়া লোৱা নাই লাহে ধীৰে বস্তুবিলাক ল'ব আৰু এইফালে চাব পাৰিছে চফা তফা এনেকৈ আছে আৰু ওপৰত আছে চিলিং ফল চিলিং লগাইছে এইটো ৰুমত আৰু বাকী এইফালে তৰমুজ এফালে আৰু এই আম আৰু এইটো হ'ল আপোনাৰ হলটো বহুতে ৰুমটোৰ ভিডিঅ' দেখাব পাইছিলে কাৰণে মই ভিডিঅ'টো মানে বনাইছোঁ আৰু সেয়াই আৰু এইটো মাইনৰ ৰুম আন্ধাৰ হৈ আছে এইফালে আছে এখন সৰু পালে আপোনাৰ এইফালে গডৰেজ আৰু এইফালে পঢ়া টেবুল আৰু এতিয়া যাম খুৰীয়াত থকা ৰুমত এইফালে চাব পাৰিছে লাইটটো দি ল'ম মই এইফালে এখন বিচনা এইফালে এখন বিচনা এইখন বাৰু পুৰণাই হৈছে আৰু এইফালে গডৰেজটো পুৰণা হৈছে লাহে লাহে নতুন বস্তু আহিব আৰু এইফালে খুৰী আম আৰু ঘৰৰে পায় কাঁচা চকলা হ'ব আৰু এইফালে পাকঘৰ টানকে মাৰিছে এইটো হ'ল আপোনাৰ পাকঘৰটো চাব পাৰিছে এইফালে গাখীৰ দম গাখীৰ আৰু এইফালে বাকী আৰু এতিয়া লেট্ৰিন বাথৰুমৰ ফালে আহিছোঁ এইফালে দেখি আছে আপোনালোকে তথাপিও এবাৰ দেখাইছোঁ কৈ থকাৰ বাবে ডিমাণ্ডৰ বাবে দেখাই আছোঁ আপোনালোকৰ ৰাইজৰ বিপুল দাবীৰ বাবে বনাই আছোঁ আৰু এইফালে হৈ গ'ল আৰু ইয়াতে কিবা কিবি থ'ব পাৰিব মানে থৈছে আৰু কিবা কিবি এনেকৈ থ'ব পাৰে আৰু ইয়াতে আছে আম কি বুকা বুকাই চেনি দিছি কমকে দিছি আৰু ৰাস্তা দুটা বুলি ক'ব পাৰি এইফালেদি আহিব পাৰি কৰিডৰ এইফালে এখন কৰিডৰ এইফালে ধুনীয়া স্পেচ আছে ইয়াতে বহা চোৱাৰ কাৰণে বহুত সুবিধা হয় আৰু এইফালে ৰাস্তাৰ ভিউটো চাব পাৰে এইফালে বেছি দূৰ নহয় আৰু ইয়াতে ধুনীয়াকৈ ফুল চুল আছে এইবোৰ ফুল ধুনীয়াকৈ গেন্দী ফুল ফুলিয়াৰ টাইমত মজা লাগিব আৰু এইখিনিয়ে আছিলে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা বোলে জনাব মানে ঘৰত মানে এতিয়াও মানে ৰুমকেইটাত নতুন বস্তু সোমাব লাগে যেনে কাৰণ ঘৰটো বনাওঁতে বহুত গৈছে পইচা প্ৰায় 30ৰ ওপৰত গৈছে বুলি ক'লে ভুল নহয়
আৰু যিবিলাক কালাৰ লগাইছে সেইবিলাক একদম বহুত ভাল কালাৰ হয় প্লাছ আপোনাৰ গোটেই ৰুমত গোটেই ৰুমকেইটাতে টাইলছ আছে তো সেইকাৰণে 30ৰ ওপৰত আৰামত গুচি যাবই সেয়াই আৰু তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু এটা শ্বেয়াৰ কৰিব আৰু ইউটিউবত চাই যদি ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাই মোৰ পেজটো ফ'ল' কৰি ছাপোৰ্ট কৰিব তো ঠিক আছে লগ পাম এটা বেলেগ ভিডিঅ'ত